ইছলাম ধৰ্মৰ মানুহসকলে এইটো বিবেচনা কৰে যে গো হত্যা বন্ধ কৰাৰ যিটো আমাৰ নীতি, এই নীতিটো চৰকাৰে প্ৰণয়ন কৰি হিন্দু ধৰ্মৰ ছাপোৰ্টত বা হিন্দু ধৰ্মক সমৰ্থন কৰি প্ৰণয়ন কৰি গোটেই অসমখন বা ভাৰতখনক এখন হিন্দু ৰাষ্ট্ৰ প্ৰস্তুত কৰাৰ কাৰণে ব্লু প্ৰিণ্ট কৰা বুলি ইছলাম ধৰ্মৰ মানুহবিলাকে ভাবিছে। আমাৰ মনত এটা ধাৰণা হৈছে যে চৰকাৰে যিটো সিদ্ধান্ত লৈছে গো হত্যা বন্ধ কৰাটো, এই গো হত্যা বন্ধ কৰাটো আমাৰ মতে অতি শলাগ ল'বলগীয়া কথা। কাৰণ গৰুক আমি সদায় পূজা কৰোঁ, সদায় শ্ৰদ্ধা কৰোঁ আৰু গৰুৰ পৰা আমাৰ যথেষ্ট উপকাৰ হয়। প্ৰিয় দৰ্শক, চিয়াৰ টক্সলৈ আপোনাসকল প্ৰত্যেককে স্বাগতম জনাইছোঁ। আজি আমি যিটো ভিডিঅ' ইয়াত আপোনাসকলৰ লগত শ্বেয়াৰ কৰিম, এই ভিডিঅ'টো আপোনাসকলে নিশ্চয় ভাল পালে শ্বেয়াৰ কৰিব, লাইক কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। আজি আমি আলোচনা কৰিম যে বহু চৰ্চিত যিটো আমাৰ গো হত্যাৰ বিষয় আমাৰ চৰকাৰ আৰু ইছলাম ধৰ্মী মানুহবিলাকৰ মাজত এটা বৃহৎ পৰিমাণৰ আলোচনা চলি আছে, বাক বিতন্ত চলি আছে আৰু ধৰ্মৰ যিটো নীতি নিয়ম এই সম্পৰ্কেও চলি আছে। গতিকে আমি সেই সম্পৰ্কে আপোনাসকলৰ লগত শ্বেয়াৰ কৰিম, আলোচনা কৰিম। আপোনাসকলে ভিডিঅ'টো শেষলৈ চাই থাকিব। গো হত্যা আমাৰ হিন্দু ধৰ্মৰ মতে গো হত্যাটো এটা মহাপাপৰ ভিতৰত পৰে। হিন্দুৰ দেৱ দেৱীৰ মঠ মন্দিৰ, হিন্দু মানুহৰ যিটো সাংস্কৃতিক বিভাগ, ধৰ্মীয় বিভাগ, সকলোতে গৰুৰ যিটো প্ৰাধান্য, এই প্ৰাধান্য ইতিহাসৰ পৰা চলি আহিছে। ধৰ্মশাস্ত্ৰৰ মতে গো হত্যা মহাপাপ। আমাৰ পৃথিৱীত যিমান দেশ আছে প্ৰত্যেক দেশতে গৰু আছে আৰু গৰুক নানা ধৰণৰ যত্ন কৰি পোহপাল কৰে আৰু গৰুৰ পৰা যথেষ্ট ইনকামো পায়। সেই গৰুকে আজি আমাৰ ভাৰতবৰ্ষত বা অসমত হত্যা কৰি যধে মধে কিছুমান ইছলাম ধৰ্মৰ মানুহে কি কৰে, এইবিলাক ব্যৱসায়ত পৰিণত কৰিছে, যাৰ কাৰণে দেশখনত গো হত্যা কৰি গৰুৰ সংখ্যা কমি গৈছে আৰু আয় ইনকাম কমি গৈছে। এতিয়া কথা হ'ল যে গৰু হত্যা বন্ধ কৰাটো চৰকাৰে যিহেতু নিশ্চিত কৰিছে, যোৱা বুধবাৰে কেবিনেটত যিহেতু সিদ্ধান্ত লৈছে যে ৰাজহুৱা স্থানত গৰু হত্যা কৰি তাৰ মাংস ভক্ষণ কৰিব নোৱাৰে, হোটেল ৰেষ্টুৰাঁত ভক্ষণ কৰিব নোৱাৰে। অকল ইস্তামা বা তেওঁলোকৰ যি জলচা, এই দুটা বিষয়ত তেওঁলোকে দুটা অনুষ্ঠানত গো হত্যা কৰি তাৰ মাংস ভোজন কৰিব পাৰিব। আনকি যদি মানুহ মৰে, মানুহ মৰাৰ যিটো বছৰেকীয়া কাম তাতো গো হত্যা কৰি গৰুৰ মাংস ভক্ষণ কৰিব নোৱাৰিব। গতিকে এই সম্পৰ্কে যিটো বাক বিতন্ত চলিছে তাত ইছলাম ধৰ্মী বন্ধুসকলে বিশেষ আপত্তি নকৰাই ভাল বুলি আমি ভাবিছোঁ। কাৰণ বিভিন্ন স্তৰৰ মানুহে কৈছে যে কাছ মাছ যদি বন্ধ কৰা, মাৰাটো বন্ধ কৰাত চৰকাৰে যিহেতু আইন কৰিছে, এই আইনৰ বিৰোধিতা যিহেতু হিন্দু ধৰ্মৰ মানুহে কৰা নাই। মাছ আমাৰ এপ্ৰিল মে মাহত মাছৰ কণী হয়, সেই মাছৰ কণী হোৱা সময়ত মাছ মাৰাটো যিহেতু বন্ধ কৰিছে, গতিকে গো হত্যা কৰি মাংস খোৱা বন্ধ কৰাটোত আমাৰ আপত্তি কৰিবলগীয়া কোনো কথা নাই। গতিকে আমি এইটোৱে কামনা কৰিম যে এই সম্পৰ্কে কোনো আলোচনা নকৰি চৰকাৰে যি বিধেয়ক গ্ৰহণ কৰিছে, এই বিধেয়কক সকলো ৰাইজে সাৱটি ল'ব লাগে আৰু গো হত্যা বন্ধ কৰি ৰাজহুৱা স্থানত ভক্ষণ কৰাটো নিষেধ কৰিব লাগে। ধন্যবাদ।